উত্তৰ এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো হঠাৎ বৃদ্ধি কৰা হৈছে অখিল গগৈৰ নিৰাপত্তা নিৰাপত্তা বেষ্টনী অতি কটকটীয়া কৰি তুলিছে ৰাজ্য চৰকাৰে 11 জনকৈ নিৰাপত্তা ৰক্ষী এতিয়া প্ৰদান কৰা হ'ব অখিল গগৈৰ লগত থাকিব এস্কৰ্ট বাহন আগে পিছে থাকিব নিৰাপত্তা ৰক্ষী লৈকে এতিয়া ঘূৰিব অখিল গগৈ নিৰাপত্তা হঠাৎ বৃদ্ধি কৰা হৈছে আৰু বৃহৎ সংখ্যক নিৰাপত্তা ৰক্ষী মুতায়ন কৰা হৈছে অখিল গগৈৰ সৈতে পূৰ্বে অখিল গগৈৰ লগত মাত্ৰ এজন বা দুজনকে নিৰাপত্তা ৰক্ষী দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া অসম আৰক্ষীৰ নিৰাপত্তা ৰক্ষীয়ে প্ৰতি মুহূৰ্ততে বেৰি ৰাখিব অখিল গগৈৰ হুৱে বাৱে থাকিব কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু হঠাৎ অখিল গগৈৰ নিৰাপত্তা বেষ্টনী বৃদ্ধি কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ বিগ আপডেট দৰ্শকসকলৰ বাবে এই মুহূৰ্তৰ ডাঙৰ খবৰ হঠাৎ কটকটীয়া কৰি তোলা হৈছে অখিল গগৈৰ সুৰক্ষা ব্যৱস্থা বিধায়ক অখিল গগৈৰ নিৰাপত্তাৰ বাবে 11 জনকৈ নিৰাপত্তা ৰক্ষী মুতায়ন কৰা হৈছে নিৰাপত্তা ৰক্ষীৰ সংখ্যা 11 জনলৈ বৃদ্ধি কৰা হৈছে জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত লগত থাকিব এস্কৰ্ট বাহনে এতিয়া নিৰাপত্তা প্ৰদান কৰিব অখিল গগৈ নিয়োজিত হ'ব 8 গৰাকীকৈ অতিৰিক্ত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে চৰকাৰৰ বিশেষ পদক্ষেপক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে কিহৰ বাবে অখিল গগৈৰ নিৰাপত্তা হঠাৎ বৃদ্ধি কৰা হ'ল বিধায়কজনৰ সুৰক্ষাক লৈ ইতিমধ্যে আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে হঠাৎ অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে অখিল গগৈৰ লগত এতিয়া 11 জন নিৰাপত্তা ৰক্ষী থাকিব হুৱে বাৱে থাকিব নিৰাপত্তা ৰক্ষী লগত লৈকে ওলাই আহিব অখিল গগৈ লগত থাকিব এস্কৰ্ট বাহন আৰু এস্কৰ্ট বাহনে প্ৰতি মুহূৰ্ততে সুৰক্ষা দিব অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাতৃ ইতিমধ্যে বিয়োগ ঘটিছে আৰু তাৰ মাজতে অখিল গগৈ ব্যস্ত হৈ পৰিছে মাতৃৰ স্বাৰ্থৰ বাবে আৰু সেই স্বাৰ্থৰ বাবে ব্যস্ত হৈ থকাৰ সময়তে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি কৰা হ'ব কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পূৰ্বে এজন বা দুজন নিৰাপত্তা ৰক্ষী লগত লৈ ঘূৰিছিল ৰাইজৰ দলৰ সভাপতিগৰাকী কিন্তু এইবাৰ দুজনকৈ বিধায়ক নিৰ্বাচিত হ'ল ৰাইজৰ দলৰ পৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিৰাপত্তা ৰক্ষী অত্যাধিক নিৰাপত্তা ৰক্ষী পাইছে আৰু 11 জনকৈ নিৰাপত্তা ৰক্ষী প্ৰদান কৰা হৈছে 8 জন অতিৰিক্ত আৰক্ষী মুতায়ন কৰা হৈছে এস্কৰ্ট বাহন লগত লৈ এতিয়া ঘূৰিব অখিল গগৈ হুৱে বাৱে এতিয়া নিৰাপত্তা ৰক্ষী থাকিব আৰু পূৰ্বতকৈ অত্যন্ত কটকটীয়া হ'ব নিৰাপত্তা ব্যৱস্থা পিছে হঠাৎ অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি কৰাক লৈ এতিয়া সৰ্বত্ৰ আৰম্ভ হৈছে চৰ্চা